57 নং কাদং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আছিলোঁ। কংগ্ৰেছ দলৰ পৰা টিকেট পাই ইলেকশ্যন খেলিছিলোঁ। ৰাইজে মোক বহুত ভোট দিছে। ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ। মই 1000 ভোটত জিতিছোঁ। জিন্নাত ৰেহনা সি 1000 ভোটত পৰাজয় হৈছিল। সি পৰাজয় হোৱাৰ পিছত ঘৰত উভতি আহিছিল। ভোট পাইছোঁ 1 নম্বৰ খণ্ডই 597টা ভোট পাইছোঁ আমি, আৰু 423টা ভোট পাইছে UDF। কাদং 2 নম্বৰ খণ্ডই কালামপুৰ 548টা ভোট পাইছোঁ আমি, আৰু UDF পাইছে 220টা। 3 নম্বৰ খণ্ডই 421টা পাইছোঁ মই, আৰু UDF পাইছে 519টা। 4 নম্বৰ খণ্ডই 335টা পাইছোঁ, আৰু UDF পাইছে 574টা। 5 নম্বৰ খণ্ডই 481টা পাইছোঁ, আৰু UDF পাইছে 140টা। 6 নম্বৰ খণ্ডই 366টা পাইছোঁ মই, আৰু UDF পাইছে 125টা। 7 নম্বৰে পাইছোঁ 426টা, আৰু UDF পাইছে 204টা। 8 নম্বৰত পাইছোঁ 565টা, আৰু UDF পাইছে 362টা। 9 নম্বৰে পাইছোঁ 350টা, UDF পাইছে 853টা। 10 নম্বৰে পাইছোঁ 620টা, আৰু UDF পাইছে 266টা। মই টোটেল পাইছোঁ 4717টা, আৰু UDF পাইছে 3684টা। মই 1023 ভোটত জিতিছোঁ। উল্টা পুল্টা হ'ল তাপাজুলি 5 নম্বৰ খণ্ডত আমি 481টা ভোট পাইছোঁ, আৰু সি পাইছে 140টা। সেই 140টা মোক দিছে, আৰু 481টা ভোট UDF লৈছে। আৰু চনপুৰা পাইছোঁ 426টা ভোট, আৰু UDF পাইছে 204টা। 204টা মোক দিছে, আৰু 426টা UDF নিছে। দুটা ৱাৰ্ডৰ পৰা খেলি মেলি কৰিছে। এই খেলি মেলি কৰিছে UDF আৰু কংগ্ৰেছৰ নেতাবিলাকে আৰু অফিচাৰক মিলি কেনে কৰিছে। ৰাইজক মোক ভোট দিছে, ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিৰুদ্ধে যিখিনি অন্যায় হৈছে এইখিনি ৰাইজৰ কাছে বিচাৰ চালোঁ। ৰাইজে এইখিনি বিচাৰ কৰি দিব, আৰু ৰাইজৰ লগত মই থাকিম, ৰাইজৰ সেৱা কৰিম। ৰাইজে য'ত মাতিব তাতেই যাম। ৰাইজৰ লগত মই মিলিজুলি থাকিম। মই আইনৰ ব্যৱস্থা ল'ম, আৰু আইনে যিখিনি কৰে সেইটো মই মানি ল'ম। মোৰ বোৱাৰীক লৈ 57 নম্বৰ কাদং গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ পৰা টিকেট পাই নিৰ্বাচন খেলিছিল। ৰাইজে অশেষ মৰম ভাল পোৱা পাই তেওঁলোকৰ ভোটত আমি জিকিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ জিকাৰ পিছত যেতিয়া আমি জানিলোঁ যে 1023টা ভোটত আমি জিকিছোঁ, প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী যিটো UDF আছিল তেওঁলোকৰ ঘৰত গুচি আহিল। ৰাইজে আমাক মাতি আনিলে, আদৰি আনিলে বৰপেটাৰ পৰা। উলহ মালহেৰে তেওঁলোকে উৎসৱ পালন কৰিলে। যেতিয়া আমি ঘৰত আহিলোঁ তাৰ আগতে জানিব পাৰিলোঁ যে প্ৰাৰ্থীগৰাকী আৰু আমাৰ কাউণ্টিং এজেণ্টসকলক যিটো উইনাৰ শ্লিপ দিব লাগে, সেই উইনাৰ শ্লিপৰ কাৰণে গৈছিল। 2বাৰ 3বাৰ 4বাৰ যোৱাৰ পিছতে কৈছে এই বস্তুটো ৰেডি হয় না, আপোনালোকে 2টা বজাত আহক। ঠিক আমি 2টা মানে 1:30 বজাতে ইয়াৰ পৰা ঘৰলৈ ঘূৰি গৈছোঁ। প্ৰাৰ্থীৰ যিবিলাক সমৰ্থক আছিল তেওঁলোকক লৈ গৈছিলোঁ। প্ৰাৰ্থী অফিচত যোৱাৰ পিছত যেতিয়া সেই উইনাৰ শ্লিপটো খুজিছিল, খোজাৰ পিছত দেও কৈ মানে 5:30 6টা বজাত তেওঁলোকে ঘোষণা কৰিলে যে 4টা কাৰণে পৰাজয় কৰিছে, আৰু ঘাটা পাৰ্টিটো যিটো UDF আছিল তেওঁ জিতা বুলি তেওঁ উইনাৰ শ্লিপটো ওলাইছে 106টা ভোটত। কিন্তু এইখিনি খবৰ পাই আমি বিৰাট মৰ্মাহিত হৈছোঁ যে 1023টা ভোটত আমি জিতিছোঁ। তেওঁলোকে অকলেই অফিচৰ পৰা ওলাই আহিছে। প্ৰাৰ্থীগৰাকী প্ৰাৰ্থীৰ গাৰ্জেনে সমৰ্থকসকলে অকলেই ওলাই আহিছে, তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছে। যেতিয়া শুনিলোঁ যে 106 ভোটত জিতিছে, তেতিয়া ৰাতিপুৱা অনুমান 9টা বজাত ঘৰৰ পৰা UDF প্ৰাৰ্থীগৰাকীক মাতি নিছে। মাতি নিয়াৰ পিছত তেওঁ বৰপেটা যায়ো কৈছে যে মই ঘাটিলোঁ, মোক আৰু কিয় মাতিলে, ডিচি ছাৰে মোক ফোন কৰিছে মাতিছে বুলি। তেতিয়া আমাৰ যিজন প্ৰাৰ্থী চাহিদা খাতুন তেওঁলোকৰ লগতো লগ হৈছে।
পিছত আমাৰ কাউণ্টাৰ এজেণ্ট সকলো আছিল তাতে সন্ধিয়া 6 বজা 7 বজাত তেখেতৰ সকলৰ লগত আলোচনা কৰিছে মই খাটিলো মোক কিয় মাতিলে ইন দি মেইন টাইম জানিব পাৰিছিলো মই পিছত জানিলো যে চেঙা সমষ্টি বিধায়ক আশৰাফুল হুছেইনে অহাৰ পিছত তেওঁ কৈছে যে তুমি 106 ভোটত জিতিছা এই কথা শুনি তুমি এটা আচৰিত হৈছে ইউটিউবৰ প্ৰাৰ্থীগৰাকী যে মই খাটিলো 1000ৰ ওপৰত ভোটত মই 106 ভোটত জিতিলো এই কথা শুনি তেওঁ ডিস্ট্ৰিবিউচন গ'ল ডিচি ৰুমত যোৱাৰ পিছত তাৰপিছত তেওঁ এটা উৎসাহ এটা আৰম্ভ কৰিলে পিছত আমাৰ যিজন দলীয় বিধায়ক জাকিৰ সিকদাৰ আৰু দলীয় কৰ্মকৰ্তাও ওপৰ মহলৰ পৰা বহুত মানুহ আছিল তেওঁলোক বহু অনুৰোধ বিনোধ কৰিছিল মোৰ বুঢ়াৰীয়ে কাউণ্টাৰ এজেণ্টসকলেও তেওঁলোকে আমাক কোনো সঁহাৰি দিয়া নাই আমাৰ প্ৰাৰ্থীগৰাকীক কোনো সঁহাৰি দিয়া নাই ৰিকাউণ্টৰ কাৰণে এপ্লিকেশ্যন কৰিছিল সেই এপ্লিকেশ্যন লোৱা ডিচি ছাৰে লোৱা নাই তেওঁলোকে কৈছে যে এতিয়া সময় নাই ৰিকাউণ্টৰ সময় নাই অথচ ৰিকাউণ্টিং চলি আছে কাৰণ 1:30 বজাত যোৱাৰ পিছত আগতে ক'লে আমি ৰিকাউণ্টৰ এপ্লিকেশ্যন কৰিব পাৰিলো যিহেতু আমি জয়লাভ কৰিছো গতিকে এইটো কথা আমি জানিব পাৰিলো ৰাতি 7টা বজাত ডিচি ছাৰে যেতিয়া ক'লে এতিয়া সময় নাই জাকিৰ সিকদাৰক ধৰাৰ পিছতো ঠিক আছে দৰখাস্তখন এপ্লিকেশ্যনখন মোৰ হাতত দি যা মই গুৱাহাটীত যাই প্ৰেছমেণ্ট পাতিম তাৰপিছত আমাৰ দলীয় ওপৰ মহলৰ লগত কিবা আলোচনা কৰিম সেইখিনি আমি জানিব পাৰিছো গতিকে আমাৰ দলৰ কৰ্মকৰ্তা যিসকল আছিল তেওঁলোকে মোৰ বোধেৰে ইউডিএফ আৰু কংগ্ৰেছৰ বিধায়কসকলে মিলি যিটো অন্যায় কৰিলে আমাৰ লগত তাৰ বাবে মই প্ৰাৰ্থীগৰাকীৰ গাৰ্জেন হিচাপে মই গৰিহণা দিছো আৰু আমাৰ দলীয় মানুহখিনি গৰিহণাৰ যোগ্য কোনো ষ্টেণ্ড দিয়া নাই কাৰণ আমি ব্লক প্ৰেচিডেণ্ট যিজন আছিল তেখেতক কৈছো ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হ'লে তেখেতক কৈছিলো তাৰপিছত আমাৰ মণ্ডল কংগ্ৰেছৰ যিজন সভাপতি আছিল তেখেতক কৈছিলো তেওঁলোকে কৈছে যে ভিতৰত জাকিৰ সিকদাৰ আছে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে তেওঁলোকে ডিচিৰ লগত আলোচনা কৰিব জানিব পাৰিলো ডিচি ছাৰৰ লগতে আমাৰ জাকিৰ সিকদাৰে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বহাই নাই তেওঁ বেলেগ এজন মানুহ দি ডিচিৰ লগত কিবা আলোচনা কৰিছিল তেওঁলোকৰ কথা কিন্তু আমি জানিব পৰা মতে দলীয়ভাৱে আমাক কোনো সহায় কৰা নাই আজি 2 দিন হৈ গ'ল আমি যে দুখৰ আগতে পৰি আছো চবে আমি জিতা পাৰ্টি এটা খাটিছো আৰু উল্লাস কৰি আছে খাটা পাৰ্টিটোৱে আমি যে দুখত আছো এইখিনি খবৰ লোৱা এটা আমাৰ দলীয় মানুহ নাই ওপৰ মহলৰ কাৰণে এটা ফোনো আমাৰ ঘৰলৈ আজিলৈকে অহা নাই এইটো মই পৰিকল্পিত ভাবিছো পৰিকল্পিত এইটোৱে যে জানিব পাৰিছো সঁচা মিছা নাজানো দল কৰো বুলিয়ে সঁচা কথা মোৰ ক'বই লাগিব কাৰণ বিভিন্ন ঠাইত কংগ্ৰেছৰ কিছুমান জিলা পৰিষদ খাটিছে তেওঁলোকৰ মোটামুটি ইউটিউবৰ লগত এটা বন্দোবস্ত কৰি ইউটিউবৰ বিধায়কসকলৰ লগত বন্দোবস্ত কৰি তেওঁলোকে জিতাই লৈছে আৰু আঞ্চলিকটো কাদমৰ আঞ্চলিকটো খাটাই ইউটিউবত দিছে তেওঁলোকৰ মানে আঞ্চলিক গণকৰ কাৰণে মই এইটো ন্যায় বিচাৰিছো ৰাইজৰ ওচৰত ন্যায় বিচাৰিছো ৰাইজে মোক সঁহাৰি দিছিল ভোট দিছে আৰু মোক আৰু মোৰ বোৱাৰীক এই অঞ্চলৰ ৰাইজে যথেষ্ট আদৰ কৰে সন্মান কৰে মহব্বত কৰে মৰম কৰে গতিকে এতিয়া ন্যায় মানে মই এতিয়া চৰকাৰৰ ওচৰতে আমি আপিল কৰিম প্ৰয়োজনত আমি কোৰ্টত যাম ইয়াৰ ন্যায় বিচাৰৰ কাৰণে